এতিয়া আমি আলোচনা কৰিম লেটাৰ ভেদিক এজৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন, সামাজিক সংগঠন কেনেকুৱা আছিলে, মানে ব্যৱস্থা প্ৰণালী কেনেকুৱা আছিলে তাৰ বিষয়ে আলোচনা কৰিম। The later Vedic society came to divide it into 4 varnas called the Brahmanas, Rajaniyas or Khatriyas, Vaishyas and Sudras. এইটোতো বৰ্ণ প্ৰথা, যিটো মানে আমাৰ হিন্দু ধৰ্মৰ যিটো মানে বৰ্ণ প্ৰথা থাকে, তাত এই লেটাৰ ভেদিক ছ'চাইটি এইটো আহিছিলে তাৰ পৰা। এইটো হ'ল মানে সমাজটো ডিভাইড হৈছিলে মানে 4টা বৰ্ণত। এটা হ'ল ব্ৰাহ্মণস, তাৰপিছত হ'ল ৰাজন্যস বা ক্ষত্ৰিয়স, তাৰপিছত বৈশ্যস, আৰু চবতকৈ তলত আছিলে শূদ্ৰস। The growing cult of sacrifices enormously added to the power of the Brahmanas. আৰু যিটো মানে কালক্ৰমে যিটো মানে সেইটো যিটো ছেক্ৰিফাইচ, বলি প্ৰথা যিটো আহিলে, ইয়াৰ ফলত যিটো মানে বামুণসকলৰ যিটো পাৱাৰ, ক্ষমতা, এইটো বহুত বাঢ়ি গৈছিলে। In the beginning, the Brahmanas were only one of 16 classes of priests, but they gradually overshadowed the other priestly groups and emerged as the most important class. চ' গতিকে প্ৰথম যিটো ব্ৰাহ্মণসকল মানে পুৰোহিতসকলৰ 16টা পুৰোহিতসকলৰ এটা দল আছিলে, কিন্তু লাহে লাহে কালক্ৰমে বামুণসকলে মানে বাকী গোটেইখিনি 16টা যিবিলাক পুৰোহিতৰ জাতি আছিলে সিহঁতক মানে পিছত হেৰি কৰি ওপৰত উঠি গ'ল, আৰু সিহঁতে চবতকৈ ইম্পৰ্টেণ্ট মানে পুৰোহিতৰ বা ধৰ্মগুৰুৰ যিটো জাতি তাৰ পিছতকৈ অগ্ৰগণী জাতি হৈ গ'ল। They conducted rituals and sacrifices for their clients and for themselves. আৰু সিহঁতে মানে তেওঁলোকে বামুণসকলে মানে ধাৰ্মিক ৰীতি নীতিবিলাক আৰু যিবিলাক বলি প্ৰথা, ছেক্ৰিফাইচ, সেইবিলাক পালন কৰিছিলে, পাতিছিলে। মানে তেওঁলোকৰ যিবিলাক ক্লায়েণ্ট আহিছিলে, তেওঁলোকৰ ওচৰত যিবিলাক মানুহ আহিছিলে সিহঁতৰ কাৰণেও কৰিছিলে, আৰু সিহঁতে নিজৰ কাৰণেও এই নীতি নীতিবিলাক, ধাৰ্মিক নীতি নীতি বা বলি বিধানবিলাক চলাই গৈছিলে। And also officiated at the festivals associated with agricultural operations. আৰু যিবিলাক মানে কৃষিৰ লগত জড়িত যিবিলাক উৎসৱ আছিলে বা যিবিলাক ফাংচনছ আছিলে, তাতো মানে তেওঁলোকে মানে হেৰি কৰিছিলে, ভাগ লৈছিলে বা অফিচিয়েট কৰিছিলে, মানে ব্যৱস্থাবিলাক পৰ্যবেক্ষণ কৰিছিলে। They prayed for the success of their patron in war, and in return the king pledged not to do any harm to them. আৰু সিহঁতে ব্ৰাহ্মণসকলে যিজন ৰজা আছিলে বা যিজন ৰজাত মানে তেওঁলোকে ভাল পাইছিলে, সিহঁতৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিছিলে, আৰু তাৰ প্ৰতি উত্তৰত মানে ৰজাই মানে এইটো মানে প্ৰতিবন্ধিত হৈছিলে বা এইটো পূৰণ কৰিছিলে যে তেওঁ পুৰোহিতসকলক কেতিয়াও মানে একো লোকচান নকৰে, একো ক্ষতি নকৰে। Sometimes the Brahmanas came into conflict with the Rajanyas. মানে কেতিয়াবা বামুণসকল ৰাজন্যাস বা ক্ষত্ৰিয়সকলৰ লগত মানে সংঘৰ্ষত লিপ্ত হৈছিলে। Who represented the order of the warrior nobles for positions of, মানে এই ক্ষত্ৰিয়সকল মানে যিটো মানে যোদ্ধাৰু আছিলে, মানে warrior nobles আছিলে, আৰু ফৰ পজিশ্যনছ অফ সুপ্ৰিমেচি, মানে যিটো মানে সমাজত যিটো মানে জাতিৰ মাজত যিটো মানে পজিশ্যন, তাতে মানে তেওঁলোকে যোদ্ধাৰু আছিলে। But when the two upper orders had to deal with the lower orders, they made up their differences. কিন্তু সিহঁতৰ মাজত যদিও মানে বিভেদ আছিলে বা মত বিৰোধিতা আছিলে, কিন্তু এই ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ মাজত যিটো এইবিলাক মত বিভেদ আছিলে, সেইবিলাক যেতিয়া বৈশ্য আৰু শূদ্ৰসকলৰ মানে ক্ষুদ্ৰ জাতিৰ লগত যেতিয়া তেওঁলোকে মানে কিবা মানে যিটো কোনো সিদ্ধান্ত ল'ব লাগে বা কোনো দৈনন্দিন জীৱনত যদি কোনো কাৰ্য কৰিব লগা হয়, তেতিয়াহ'লে তেওঁলোকৰ মাজত যিটো ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত যিটো মত বিভেদ আছিলে সেইবিলাক পাহৰি গৈছিলে আৰু তেওঁলোক একেলগ হৈ গৈছিলে। From the end of the later Vedic period, it began to be emphasized that the two should cooperate to rule over the rest of society. আৰু লেটাৰ ভেদিক এইজৰ শেষৰ ফালে মানে সিহঁতে এইটো মানে উপলব্ধি কৰিলে, এইটো সিহঁতৰ মাজত মানে এইটো আহিলে যে সিহঁতে মানে যদি বাকী দুটা জাতি যেনেকুৱা বৈশ্য আৰু শূদ্ৰ, সিহঁতৰ ওপৰত যদি মানে ৰুল কৰিব লাগে, ৰাজত্ব কৰিব লাগে, মানে বামুণ আৰু ক্ষত্ৰিয়ৰ মাজত মানে সহযোগিতা থাকিব লাগিব। বামুণ আৰু ক্ষত্ৰিয়ই মানে এইটো হেৰি কৰিলে যে বামুণ আৰু ক্ষত্ৰিয়ৰ মাজত যদি সহযোগিতা থাকে, তেতিয়াহে বৈশ্য আৰু শূদ্ৰ জাতিৰ ওপৰত তেওঁলোকৰ প্ৰতাপ বা প্ৰভাৱ বিস্তাৰিত কৰি থাকিব পাৰিব।
The Vaishyas constituted the common people and they were assigned the producing functions such as agriculture, cattle breeding, etc. তাৰপিছত যিবিলাক মানে বৈশ্য জাতি আছিলে সেইটো মানে সাধাৰণ মানুহৰ মাজত সিহঁতক সন্মিলিত কৰা হৈছিলে বা গণ্য কৰা হৈছিলে আৰু তেওঁলোকক কাৰ্যকলাপবিলাক কি দিয়া হৈছিল ৰজাই দিছিলে মানে যিবিলাক উৎপাদন কৰা কাৰ্য যেনেকুৱা এগ্ৰিকালচাৰ কৃষি বা কেটেল ব্ৰিডিং গৰু ছাগলী পোহা ইত্যাদি মানে কাম কৃষিজনিত কাম এইবিলাক তেওঁলোকক মানে দিয়া হৈছিলে এইবিলাক তেওঁলোকে কৰিছিলে আৰু এই বৈশ্যৰ মাজত কিছুমানে মানে আৰ্টিচানছবিলাক কলা কৌশলত মানে তেওঁলোকেও লিপ্ত হৈছিলে টুৱাৰ্ডছ দ্য এণ্ড অফ দ্য ভেদিক পিৰিয়ড দে বিগেন টু এংগেজ ইন ট্ৰেড আৰু যিবিলাক ভেদিক পিৰিয়ডৰ শেষৰ ফালে গৈ তেওঁলোক মানে ব্যৱসায় বাণিজ্যটো লিপ্ত হ'ল মানে কৃষি বাদ দি মানে ব্যৱসায় বাণিজ্যত তেওঁলোকে লিপ্ত হ'ল The Vaishyas appear to be the only tribute payers in later Vedic times and the Kshatriyas are represented as living on the tributes collected from the Vaishyas. আৰু লেটাৰ বেদিক পিৰিয়ডত যিটো মানে শেষৰ ফালে মানে যিবিলাক ৰজাক যিবিলাক মাননি দিয়া জাতিৰ ভিতৰত মানে ক্ষত্ৰিয়সকল মানে একমাত্ৰ জাতি হৈ গ'ল আৰু যিটো মানে মানে ক্ষত্ৰিয় মানে বৈশ্যসকল একমাত্ৰ হেৰি হৈ গ'ল মানে ৰজাক মাননি দিয়া জাতি হৈ গ'ল আৰু ক্ষত্ৰিয়সকলো মানে এই বৈশ্যসকলে দিয়া মাননিৰ ওপৰত তেওঁলোকেও জীৱিকা অৰ্জন তেওঁলোকৰ চলিলে মানে তেওঁলোকেও মানে বামুণৰ নিচিনা বৈশ্যসকলৰ দিয়া মাননিত চলিবলৈ ধৰিলে The process of subjugating the mass of the tribesmen to the position of tribute payers was long and protracted আৰু এই যে মানে যিটো মানে দমন কৰা নীতি বামুণ আৰু ক্ষত্ৰিয়সকলে যিটো মানে সাধাৰণ যিবিলাক ট্ৰাইবেল মানুহ আছিলে সিহঁতক দমন কৰি সিহঁতক মানে বছৰেকীয়াকৈ বা সিহঁতক মাননি দিয়া জাতি মানে সিহঁতক বনাই দিলে মানে সিহঁতে ৰজাক বা ক্ষত্ৰিয় জাতিক মাননি দিয়াৰ কাৰণে বাধ্য কৰা যিটো প্ৰচেছ আছিলে এই প্ৰচেছটো মানে দীৰ্ঘম্যাদী আছিলে আৰু দীৰ্ঘকালীন এটা প্ৰচেষ্টাৰে তেওঁলোকক মানে মাননি দিয়াৰ কাৰণে বাধ্য কৰি দিলে বামুণসকলে আৰু ক্ষত্ৰিয়সকলে We have several rituals prescribed for making the refractory people be Vaishyas submissive to the Prince Rajanya. আৰু যিটো লেটাৰ বেদিক এজৰ যিবিলাক গ্ৰন্থ আছিলে ধাৰ্মিক গ্ৰন্থ আছিলে তাতে বহুত মানে ৰীতি নীতি উল্লেখ আছিলে যাৰ দ্বাৰা মানে এই মানে দমন নোহোৱা জাতি মানে বৈশ্য জাতিক কেনেকুৱা দমন কৰিব পাৰি তাৰ কাৰণে মানে বহুত ৰীতি নীতিৰ উল্লেখ আছে যাতে মানে সিহঁতে ৰজাৰ ওচৰত দমন হয় ৰজাক কি বুলি কৈছিলে লেটাৰ বেদিক টেক্সটত ৰাজন্য All the three higher varnas shared one common feature. They were entitled to Upanayana or investiture with the sacred trade according to the Vedic mantras. আৰু যে তিনিটা মানে ওপৰৰ জাতি যেনেকুৱা ব্ৰাহ্মণ ক্ষত্ৰিয় বা বৈশ্য তাৰে মাজত এটা কমন মানে বৈশিষ্ট্য আছিলে যে এই তিনিটা জাতিকে মানে তেওঁলোকে মানে উপনয়ন যিটো নীতি আছিলে যাৰ দ্বাৰা মানে এটা সূতা বান্ধি দিয়ে শৰীৰত এই ৰীতি মানে এই ৰীতিটো এই তিনিটা জাতিৰ মাজত প্ৰচলিত আছিলে আৰু এইটো মানে বৈদিক ৰীতি নীতি দিয়ে আৰু মন্ত্ৰ উচ্চাৰণ কৰি এইটো পিন্ধাই দিয়া হৈছিলে যিটো লঘুণ বুলি কোৱা হয় যিটো মানে সূতা বান্ধি দিয়া গাত লয় এইটো দ্য ফ'ৰ্থ ভাৰ্না ৱাজ ডিপ্ৰাইভড অফ দ্য চেক্ৰেড থ্ৰেড চেৰেমনি আৰু যিটো উপনয়ন যিটো মানে ৰীতি নীতি আছিলে এইটো মানে যিটো চতুৰ্থ যিটো বৰ্ণ আছিলে এই উপনয়ন যিটো নীতি আছিলে তাৰ পৰা তেওঁলোক বঞ্চিত আছিলে আৰু গতিকে কালক্ৰমে লাহে লাহে সিহঁতক মানে বেলেগ জাতি মানে দমন কৰিবলৈ আৰম্ভ কৰিলে যিটো ক্ষুদ্ৰ জাতি আছিলে The prince who represented the Rajanya order tried to assert his power over all the three other varnas. আৰু যিজন ৰাজপুত্ৰ আছিলে বা ৰজা আছিলে তেওঁ মানে যিজনক মানে বেদিক টেক্সটত মানে ৰাজন্য বুলি উল্লেখিত আছে তেওঁ মানে নিজৰ ক্ষমতাটো অন্য বাকী তিনিটা জাতিৰ ওপৰত মানে প্ৰকাশ কৰিবলৈ ধৰিলে According to Aitreya Brahmana, in relation to the prince, the Brahmana is described as seeker of livelihood and an acceptor of gifts but removable at will. আৰু যিটো ধৰ্মগ্ৰন্থ লেটাৰ বেদিক এজৰ যিটো অত্ৰেয় ব্ৰাহ্মণা ইয়াত মানে উল্লেখিত আছে যে মানে ৰজাৰ লগত মানে ব্ৰাহ্মণসকল মানে জীৱিকা বিচৰা এটা জাতি এণ্ড তেওঁলোকে মানে অন্যৰ পৰা মানে গিফ্ট বা পুৰস্কাৰ লোৱাৰ তেওঁলোক এটা জাতি মানে তেওঁলোক মানে বেলেগৰ পৰা জীৱিকা লয় বা বেলেগৰ পৰা পুৰস্কাৰ বা উপহাৰ লোৱা এটা জাতি কিন্তু এইবিলাক তেওঁলোকৰ পৰা যিটো মানে এইবিলাক মানে জীৱিকা বা উপহাৰ যিটো তেওঁলোকক দিয়া হয় এইটো মানে
ৰজা ইচ্ছা কৰিলে সিহঁতৰ পৰা গুচাই দিব পাৰে ভেইচা ইজ কল্ড ট্ৰিবিউট পেয়িং ঠিক আছে যেনেকুৱা ব্ৰাহ্মণ যেনেকুৱা বেলেগৰ পৰা মাননি লয় বা গিফ্ট লয় বা ৰজাই যেনেকুৱা বেলেগৰ পৰা উপহাৰ লয় বা মাননি লয় কিন্তু বৈশ্যা জাতি আছিলে মানে ৰজাক মাননি দিয়া জাতি ট্ৰিবিউট পেয়িং আৰু মেণ্ট ফৰ বিং বিটেন এণ্ড টু বি অপ্ৰেছ ৰুল আৰু এই বৈশ্যা জাতিক মানে ৰজাই বা ব্ৰাহ্মণ জাতিয়ে মানে ইচ্ছা কৰিলে পিটিব পাৰে বা দমন কৰিব পাৰে বা শোষণ কৰিব পাৰে দ্য ৱৰ্ষ্ট position is reserved for the Sudra. He is called the servant of another, to be made to walk at will by another, and to be beaten at will. আৰু যিটো মানে লাষ্ট যিটো মানে চবতকৈ বেয়া যিটো স্থান আছিলে সমাজৰ এইটো হ'ল শূদ্ৰৰ আৰু ক্ষুদ্ৰ জাতি মানে বেলেগ জাতিক মানে ছাৰ্ভ কৰা বা সিহঁতক মানে সিহঁতৰ কাৰ্য কৰাৰ কাৰণে মানে হেৰি কৰা হৈছিলে ধাৰ্য কৰা হৈছিলে আৰু মানে সিহঁতক মানে যিকোনো ওপৰৰ জাতিয়ে মানে নিজৰ ইচ্ছা অনুযায়ী সিহঁতক কামত খটুৱাব পাৰিছিলে আৰু ইচ্ছা কৰিলে সিহঁতক মাৰিবও পাৰিছিলে এইটো মানে বেলেগ জাতিৰ ক্ষমতা আছিলে ক্ষুদ্ৰ জাতিৰ ওপৰত But generally, the later Vedic texts draw a line of demarcation between the three higher orders on the one hand and the Sudras on the other. কিন্তু later Vedic text যেনেকুৱা অত্য ব্ৰাহ্মণ এইবিলাক পুৰণ তাতে মানে এটা মানে ডিমাৰ্কেশ্যন এটা বাউণ্ডেৰী এটা মানে এটা সীমা এটা দিয়া হৈছে এই তিনিটা ওপৰৰ জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰৰ মাজত There were nevertheless several public rituals connected with the coronation of the king in which the Sudras participated, presumably as a member of the original tribe. কিন্তু এই লেটাৰ বেদিক টেক্সৰ এইটো মানে উল্লেখিত আছে যে যিবিলাক মানে সামাজিক যিবিলাক ৰীতি নীতি আছিল যেনেকুৱা ৰজাৰ যিবিলাক ৰজাৰ অনুষ্ঠিকৰণ বা ৰজাৰ যেনেকুৱা যেতিয়া ৰজা বনোৱাই দিয়া হৈছিলে ৰাজপুত্ৰক সেইবিলাক যিটো মানে ফেষ্টিভেল আছিলে যিটো সমাৰোহ আছিলে তাতে শূদ্ৰসকলেও মানে পাৰ্টিচিপেট কৰিছিলে মানে যিটো মানে যিটো সিহঁতৰ অৰিজিনেল যিটো ট্ৰাইবেল জাতি হিচাপে Certain sections of artisans such as Rathakara or chariot maker enjoyed a high status and were entitled to sacred thread ceremony. আৰু কিছুমান কলাৰ লগত জড়িত যিবিলাক মানুহ আছিলে যিবিলাক মানে ৰথকাৰা বা যিবিলাক মানে ৰথ বনাইছিলে বা চেৰিয়ট বনাইছিলে সিহঁতক মানে সমাজত উচ্চ স্থান দিয়া হৈছিলে আৰু সিহঁতকো মানে উপনয়ন যিটো মানে লঘোণ পিন্ধোৱা যিটো চেৰিমনি আছে ৰীতি আছিলে সিহঁতেও মানে এইটো পালন কৰিছিলে Therefore, even in later Vedic times, Varna distinctions had not advanced very far. কিন্তু এইটো ক'ব পাৰি যে লেটাৰ ভেদিক টাইমত যিটো বৰ্ণ যিটো বৈষম্যতা এইটো ইমান বেছি নাছিলে যিমান তাৰপিছত হৈছিলে মানে আছিলে যদিও মানে ইমান বেছি নাছিল তীব্ৰ নাছিলে In the family, we notice the increasing power of the father who could even disinherit his son. In princely families, the right of primogeniture was getting stronger. Male ancestors came to be worshipped. আৰু পৰিয়ালতো মানে যিটো মানে পিতৃ প্ৰধান পৰিয়াল হৈ গ'ল আৰু মানে যিটো ফাদাৰ বা পিতৃৰ মানে যিটো পাৱাৰ সেইটো লাহে লাহে ক্ৰমাৎ পৰিয়ালত বাঢ়ি গ'ল আৰু মানে পিতৃৰ ইমানে ক্ষমতা হ'ল যে তেওঁ ইচ্ছা কৰিলে নিজৰ পুত্ৰকো মানে নিজৰ পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰিব পাৰিছিলে আৰু যিটো ৰাজ পৰিয়াল আছিলে তাতে মানে যিটো ৰাইট অফ প্ৰাইমোজেনিচাৰ যিটো মানে প্ৰথম পুত্ৰৰ হাতত যিটো পৈতৃক সম্পত্তি আছিলে সেইটো গুচি গৈছিলে সেইটো প্ৰাইমোজেনিচাৰ বুলি কোৱা হৈছিলে এই ৰীতিটো লাহে লাহে আৰু সবল হ'বলৈ ধৰিলে এইটো ৰাজ পৰিয়ালত মেল এনচেষ্টাৰ্ছ কেম টু ৱৰশ্বিপ আৰু যিবিলাক মানে পুৰুষ যিবিলাক পূৰ্বপুৰুষ আছিলে সিহঁতক মানে ক্ৰমাৎ পূজা কৰিবলৈ ধৰিলে women were generally given a lower position আৰু মাইকী মানুহক লেটাৰ ভেদিক ষ্টেজত মানে নিম্ন স্থান দিয়া হৈছিলে Although some women theologians took part in philosophic discussions and some queens participated in coronation rituals, ordinary women were thought to be inferior and subordinate to men. মানে যদিও মানে কিছুমান যিবিলাক ধৰ্ম জনা মানে women যিবিলাক মহিলা যিবিলাক ধৰ্মগুৰু আছিলে মানে হেঁতে মানে ফিলচফিক যিবিলাক মানে আলোচনা ডিছকাশ্যন তাতে মানে অংশগ্ৰহণ কৰিছিলে আৰু কিছুমান ৰাণীসকলে মানে যিটো মানে ৰজাৰ যিটো মানে যিটো যিটো ৰীতি নীতি যেতিয়া মানে ৰজাক যে যিটো সিংহাসনৰ যিটো বহুৱাৰ যিটো ৰীতি আছিলে সেইটোত মানে আগভাগ লৈছিলে কিন্তু সাধাৰণতে মাইকী মানুহৰ যিটো পজিশ্যন যিটো মানে সিহঁতৰ যিটো স্থিতি এইটো মতা মানুহতকৈ তলত আছিলে বা মতা মানুহৰ অধীন আছিলে The institution of Gotra appeared in later Vedic times. আৰু যিটো গোত্ৰ যিটো আজিও যিবিলাক মানে মানুহে
কিছুমান মানুহে ফ'ল' কৰে সেইটো লেটাৰ ভেদিক টাইমছত আৰম্ভ হ'ল লিটাৰেলি ইট মিনছ দ্য কাউ পেন অৰ দ্য প্লেচ ৱেৰ কেটেল বিলংগিং টু দ্য হোল ক্লান আৰ কেপ্ট আৰু গোত্ৰ মানে কি মানে য'ত মানে গৰু যিটো মানে গৰু ৰখা যিটো জেগা যিটো মানে গোটেই জাতিৰ যিটো মানে গৰু আছিলে বা কেটেল আছিলে গৰু ছাগলী আছিলে আৰু তাৰ য'ত ৰখা হৈছিলে তাকে গোত্ৰ বুলি কৈছিলে কিন্তু বাট ইন কোৰ্ছ অফ টাইম ইট ছিগনিফাইড ডিচেণ্ট ফ্ৰম এ কমন এনচেষ্টাৰ কিন্তু কালক্ৰমে এইটোৰ অৰ্থ হৈ গ'ল মানে একে পূৰ্বপুৰুষৰ পৰা মানে যিবিলাক বংশ বিস্তাৰ হৈছে তাক মিন কৰা ধৰিলে তাক সূচাবলৈ ধৰিলে মানে এটা গোত্ৰ মানে এটা পূৰ্বপুৰুষৰ পৰা আহা বুলি জনা গৈছিলে বা মানিবলৈ ধৰিলে মানুহসকলে পিপল বিগেন টু প্ৰেক্টিছ গোত্ৰ এক্সগেমি মানে যিটো মানে এটা গোত্ৰৰ ভিতৰতে মানে বিয়া নোহোৱা যিটো মানে যোনজন মানে এটা গোত্ৰত মানে পৰা আহিছে সিহঁতৰ মাজত মানে বিয়া নহয় বা এটা গোত্ৰই বেলেগ গোত্ৰৰ মাজত বিয়া হ'ব লাগিব সেই নীতিটো আৰম্ভ হৈ গ'ল নো মেৰিজ কুড টেক প্লেচ বিটুইন পাৰ্চনছ বিলংগিং টু ছেইম গোত্ৰ এণ্ড দ্য ছেইম এনচেষ্টাৰ মানে এটা গোত্ৰৰ পৰা বা এটা পূৰ্বপুৰুষৰ পৰা অহা মানুহৰ মাজত মানে বিয়া ৰীতিটো নহয় বুলি এই চিষ্টেমটো আহি গ'ল আশ্ৰমছ অৰ 4 stages of life were not well established in Vedic times এইটো ব্ৰহ্মচৰ্য বানপ্ৰস্থ সন্ন্যাস যেনেকৈ গৃহস্থ এইবিলাক আশ্ৰম আছিলে 4টা আশ্ৰম এইটো মানে লেটাৰ ভেদিক টাইমছত মানে ইমান প্ৰচলিত বা সুগঠিত নাছিলে ইন দ্য পোষ্ট ভেদিক টেক্সট উই হিয়াৰ অফ 4 আশ্ৰমছ এটা brahmacharya or student grihastha or householder vanaprastha or partial retirement and sannyasa or complete retirement from the world এইটো এই চিষ্টেমটো যিটো আশ্ৰম যিটো জীৱনৰ 4টা আশ্ৰমত ভাগ কৰি দিয়া হৈছিলে এইটো লেটাৰ ভেদিক মানে বেদিক কালৰ পিছৰ গ্ৰন্থবিলাকত আমি উল্লেখিত পাওঁ যেনেকুৱা ব্ৰহ্মচাৰ্য এইটো হ'ল মানে ছাত্ৰ অৱস্থাক ব্ৰহ্মচাৰী বুলি কৈছিলে ব্ৰহ্মচাৰী তাৰপিছত গৃহস্থ মানে যিটো পৰিয়ালৰ যিটো অৱস্থা মানে যে বিয়া পাতি যে মানে ঘৰ সংসাৰ কৰে সেইটো গৃহস্থ আশ্ৰম বুলি কৈছিলে তাৰপিছত বানপ্ৰস্থ যিটো 50ৰ পৰা 72 বছৰলৈকে থাকে এইটো মানে পাৰ্চিয়েল ৰিটায়াৰমেণ্ট বুলি কৈছিলে তাৰপিছত সন্ন্যাস এইটো মানে কমপ্লিটলি মানে কি কৰিব সম্পূৰ্ণ মানে জীৱনটো যিটো দৈনন্দিন জীৱন যিটো সেই জীৱনটো ত্যাগ কৰি সন্ন্যাস লোৱা বা জংঘলত গৈ সন্ন্যাস লোৱাকে বুজাইছিলে But only 3 are mentioned in the later Vedic text. The last or the 4th stage had not been well established in later Vedic times. কিন্তু যিটো ব্ৰহ্মচৰ্য বানপ্ৰস্থ বা গৃহস্থ এই 3টাই উল্লেখ আছে মানে লেটাৰ ভেদিক টেক্সটত যিটো সন্ন্যাস যিটো আশ্ৰম এইটো লেটাৰ ভেদিক টাইমছত উল্লেখিত নাই চ' পৰীক্ষাত যদি আহে কোনটো আশ্ৰম মানে লেটাৰ ভেদিক টাইমছত উল্লেখিত নাই এইটো হ'ল সন্ন্যাস চ' এইখিনি আছিলে আমাৰ লেটাৰ ভেদিক টাইমছৰ সামাজিক সংগঠন বা গঠন নেক্সট ক্লাছত আমি ডিছকাছ কৰিম গডছ ৰিচুৱেলছ এণ্ড ফিলচফি মানে কোন ভগৱানক উপাসনা কৰিছিলে লেটাৰ ভেদিক টাইমছত মানে ৰীতি নীতি কি আছিলে আৰু তেওঁলোকৰ মানে ফিলচফি কি আছিলে চিন্তা চৰ্চা কি আছিলে আধ্যাত্মিক তাৰ বিষয়ে আলোচনা কৰিম চ' আজিলৈ ইমানে থেংক ইউ